যোৰহাট জিলা বিজেপিৰ উদ্যোগত কিষাণ মৰ্চাৰ সহযোগত টিয়কৰ মেলেং-গায়েনগাঁও পথাৰত বাৰাকান্তৰ ৰাইজৰ বাবে কঠীয়া সিঁচা পৰ্ব আৰম্ভ। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ উপস্থিতিত কিষাণ মৰ্চা সহযোগিতাত আজি টিয়কৰ মেলেং-গায়েনগাঁৱত বাৰাকান্তৰ ৰাইজৰ সহায় হোৱাকৈ কঠীয়া সিঁচা পৰ্ব আৰম্ভ হয়। যোৰহাট জিলাৰ লগতে উজনি অসমৰ কৃষক ৰাইজৰ বহু হেজাৰ হেক্টৰ কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰাত ভাৰতীয় জনতা পাৰ্টীৰ সহযোগিতাত ভিন্ন প্ৰান্তত কঠীয়া সিঁচা আৰম্ভ কৰাৰ সমান্তৰালভাৱে মেলেং-গায়েনগাঁৱত 1 বিঘা মাটিত কঠীয়া সিঁচা আৰম্ভ হয়। আজি উক্ত কাৰ্যসূচীত জিলা কিষাণ মৰ্চাৰ সভাপতি তলক্ষ্য ভূঞা, সম্পাদক পৰাণজ্যোতি বৰা, কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মাধুৰ্য শইকীয়া উপস্থিত থাকে। কাকজানৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ। এইবাৰৰ প্ৰলয়ংকৰী বানত যোৰহাট জিলাৰ খেতিয়ক ৰাইজে যি দুৰ্ভোগ ভুগিছে আৰু আমি সকলোৱে দেখিছোঁ যে এইবাৰৰ বানে আমাক আগতে যিবোৰ অঞ্চলত বান নহয় তেনেকুৱা অঞ্চলতো প্লাবিত কৰিছে নতুন নতুন অঞ্চল আৰু বিশেষকৈ আমাৰ খেতিয়ক ৰাইজৰ পশুপালকসকলৰ বিশেষ আৰু মৎস্যপালকসকলৰ এইবাৰ আটাইতকৈ বেছি ক্ষতি হ'ল এই বানত আৰু সেইকাৰণে আমি আৰু এটা সদায় কাৰ্যসূচী আছে। আমি এটা বানাক্ৰান্ত ৰাইজৰ বাবে যিহেতু যোৰহাট জিলাখনৰ বিভিন্ন ঠাইত আগৰ পৰা বান হৈ থাকে, এইবাৰ নতুন নতুন অঞ্চলত বান হৈছে সেইটো বেলেগ কথা, কিন্তু আগতে বহু অঞ্চলত হয় দ পথাৰ বুলি কয়, সেই অঞ্চলবিলাকত খেতি দেৰিকৈ হয়, ভোগদৈ বা ব্ৰহ্মপুত্ৰ বাঢ়নী পানী সেই অঞ্চলবিলাকত সোমাই অনিষ্ট কৰে। গতিকে এই তেনেকুৱা অঞ্চলৰ কাৰণে আমি যোৱা 7 বছৰ ধৰি আমাৰ ব্যক্তিগত উদ্যোগ কিষাণ মৰ্চাৰ সহযোগ দলৰ সতীৰ্থসকলৰ সহযোগত আমি কঠীয়া পাৰি আহিছিলোঁ আৰু কিন্তু এইবাৰ পৰিৱেশটো অলপ বেলেগ হৈ গ'ল। গতিকে এবাৰ আগতীয়াকৈ এই কথা বহুতকৈ চিন্তা কৰা নাছিলোঁ, কিন্তু হঠাৎ যেতিয়া এই প্ৰলয়ংকৰী বানে ৰাইজৰ ব্যাপক ক্ষতি কৰিলে আৰু বিপুলভাৱে কৰিলে, অভূতপূৰ্বভাৱে ক্ষতি কৰিলে, তেতিয়া আমাৰ সতীৰ্থসকল ৰৈ নাথাকিলে। আজি আমি মেলেঙৰ পথাৰত এবিঘা মাটিত এনেদৰে কঠীয়া পাৰিছোঁ, যিবিলাক লেট ভেৰাইটি বুলি কয়, অকণমান সোনকালে হয় এইবিলাক ধান আৰু কিন্তু বাকীবিলাকৰ তেওঁলোকৰ তুলনাত বাকীবিলাকৰ যদিও লেট দেৰিকৈ কৰে কিন্তু সোনকালে হয়, অন্য খেতিয়কৰ লগত একেলগে তেওঁলোকে ফচল পাবগৈ। আজি এবিঘা মাটিত আমি প্ৰায় 1 কুইণ্টেল আজি কঠীয়া ইয়াত মানে সিঁচিছোঁ আৰু ইয়াৰ দ্বাৰা বিস্তৃতভাৱে ৰাইজ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাই কিষাণ মৰ্চা যোৰহাট জিলা কিষাণ মৰ্চাৰ সহযোগত আৰু লগতে কৃষি বিভাগেও আমাক সহযোগিতা আগবঢ়াইছে আৰু আমি সকলোৱে এনেকৈ এয়া আৰম্ভণি। ইয়াৰ পিছত আমি জিলাৰ অন্যান্য ঠাইত বিশেষকৈ তিতাবৰৰ কাৰণে বানটো সদায় নাভূত নাছিল, তেওঁলোকৰ আগতে বান নাই, মৰিদি বান তেনেকৈ নহয়। গতিকে সেই অঞ্চলবিলাকতো আমি আমাৰ কিষাণ মৰ্চাৰ যিবিলাক অঞ্চলত ক্ষতিগ্ৰস্ত তেনেকুৱা অঞ্চলবিলাকত আমি কঠীয়া পাই অনাগত অহা সপ্তাহ প্ৰস্তুতি চলাইছোঁ আৰু ইয়াৰ দ্বাৰা আমি যোৰহাট জিলাকান্ত খেতিয়কক ব্যাপকভাৱে সহযোগিতা কৰিব পাৰিম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।